যোগেদিয়ে ঐতিহ্যমণ্ডিত আহঁতগুৰি আঞ্চলিক ভোগালী উৎসৱৰ তৰফৰ পৰা অসমৰ সমূহ ৰাজ্যলৈকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগতভাৱে আহঁতগুৰি আঞ্চলিক ভোগালী উৎসৱে আজি ৫৪তম বৰ্ষত উপনীত হৈছোঁ। আনুষ্ঠানিক ম'হ যুঁজু ভোগালী উৎসৱ আমি অনুষ্ঠিত কৰি আহিছিলোঁ। যোৱা ২০১৫ চনৰ পৰা ন্যায়ালয়ৰ স্থগিতা নিৰ্দেশ থকাৰ পিছত আমি কিছুদিনৰ কাৰণে সামূহিকভাৱে আনুষ্ঠানিকভাৱে ম'হ যুঁজ উদযাপন কৰাত বন্ধ কৰি ৰাখিছোঁ। কিন্তু আমি ৩দিনীয়া কাৰ্যসূচীৰে এইবাৰো উলহ মালহেৰে ভোগালী উৎসৱটো আয়োজন কৰিছোঁ। আজি প্ৰথম দিনা আমাৰ পতাকা উত্তোলন আৰম্ভ হৈছে। আজি নিশা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত তেখেতৰ এই নিশাটো তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ। অহাকালিলৈ নিশা স্বৰ্গীয় শিশুৰাম হাজৰিকা, স্বৰ্গীয় মীনাৰাম দাস ডাঙৰীয়া, স্বৰ্গীয় নাথুৰাম হাজৰিকাৰ সোঁৱৰণত সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ। আজি আমাৰ ইয়াতে মাঘী সন্ধিয়া অনুষ্ঠিত হ'ব আৰু ১৬ তাৰিখে নিশা আমাৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ, সকলোৰে প্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়াৰ স্মৃতিত তেখেতক সোঁৱৰণ কৰাৰ নিমিত্তে আমি সেই নিশাটো তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ। অসমৰ বিভিন্নজন অতি কমেও ১৬জন গায়ক গায়িকা, প্ৰতিষ্ঠিত গায়ক গায়িকা আমাৰ মাজত উপস্থিত হ'ব। আশা কৰোঁ আপোনালোকৰ সকলোৰে সহায় সহযোগিতা আমি অন্তঃকৰণেৰে আহ্বান জনাইছোঁ। কি ক'ব? জয় জয়তে ঐতিহ্যমণ্ডিত আহঁতগুৰি আঞ্চলিক ভোগালী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ আমি প্ৰীতি শুভেচ্ছা তথা বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। বিগত ৫৪ বছৰে আহঁতগুৰি অঞ্চলত ঐতিহ্যমণ্ডিত আহঁতগুৰি ম'হ যুঁজ আৰু ভোগালী উৎসৱ উদযাপন হৈ আহিছে। যোৱা কিছুদিনৰ পৰা ইতিমধ্যে গম পাইছে আপোনালোকে ১৪ চনৰ পৰা ন্যায়ালয়ৰ নিষেধাজ্ঞাক্ৰমে আমাৰ ইয়াত ম'হ যুঁজটো একাষৰীয়া কৰি থৈ আমি ভোগালী উৎসৱ উদযাপন কৰি আহিছোঁ। তাৰেই এই বছৰো আমাৰ প্ৰথম দিনৰ আজি প্ৰথম কাৰ্যসূচী ইতিমধ্যে বন্তি প্ৰজ্বলন, পতাকা উত্তোলন কাৰ্যসূচী সমাপনৰ পিছতেই অঞ্চলৰ বয়োজ্যেষ্ঠ সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা আমাৰ বৰেণ্য ব্যক্তিসকলক আজি আমি এই মঞ্চতেই উদযাপন সমিতিৰ তৰফৰ পৰা বিহুৰ ওলগ তথা সেৱা যাচিছোঁ। ইয়াৰ পিছতেই আমাৰ সমূহীয়া জলপান আছে। এই সমূহীয়া জলপানৰ অন্তত আবেলি ভাগলৈ আমাৰ মাঘী সুন্দৰী প্ৰতিযোগিতা, সন্ধিয়া ভাগলৈ আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সোঁৱৰণত এটি সাংস্কৃতিক অনুষ্ঠান হ'ব, যিটো অনুষ্ঠানত অসমৰ প্ৰায় ৫-৬ গৰাকীমান শিল্পী, মৌচুমী চহৰীয়াকে আদি কৰি প্ৰায় ৫-৬ গৰাকীমান শিল্পীয়ে অংশগ্ৰহণ কৰিব। অহাকালিলৈ ঠিক তেনেদৰে সন্ধিয়া আমাৰ শ্ৰদ্ধাৰ শিশুৰাম হাজৰিকা, শ্ৰদ্ধাৰ মীনাৰাম দাস আৰু শ্ৰদ্ধাৰ নাথুৰাম হাজৰিকাদেৱৰ সোঁৱৰণত এটি সাংস্কৃতিক অনুষ্ঠান হ'ব। আচাৰ্য বৰপাত্ৰ গোহাঁইকে আদি কৰি ভালেকেইগৰাকী শিল্পীয়ে তাতো অংশগ্ৰহণ কৰিব। তৃতীয় দিনাৰ শেষৰ দিনাৰ কাৰ্যসূচীত আমাৰ সন্ধিয়া ভাগত স্থানীয় শিল্পীৰ লগতে অমৃতকণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত এটি সাংস্কৃতিক অনুষ্ঠান হ'ব, য'ত প্ৰায় ৭-৮ গৰাকীমান অসমৰ বৰেণ্য শিল্পীয়ে অংশগ্ৰহণ কৰিব। আমি এই সুযোগতে অসমবাসী সমূহ ৰাইজক আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু লগতে সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আহি থকা দিনসমূহ সকলোৰে সুখময় মধুময় হওক। ভোগালী বিহুত ইয়াতে সাধাৰণতে আমাৰ আত্মসহায়ক গোটসমূহে ইয়াত যোগাযোগ কৰিছে আৰু লগতে আমাৰ গোটেইকেইটা ধেমাজি, লখিমপুৰকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্ত, মাজুলীকে আদি কৰি প্ৰায়খিনিখন ঠাইৰ পৰাই আমাৰ আত্মসহায়ক গোটসমূহে আহি আমাৰ এই অনুষ্ঠানত প্ৰতি বছৰে সহযোগ কৰি আছে আৰু এই বছৰো তেওঁলোকে আহিছে আৰু দুই এটা দল আহিবলৈ বাকী আছে। তেওঁলোকো আহি সন্ধিয়াৰ আগে আগে পাই যাবহি, আমাক যোগাযোগ কৰিছে।